মই আজি দেখিম ৰাতিতে আগমনী ৰেল ষ্টেচন ব্লগ ভিডিঅ'টো আমি ওয়েলকাম ব্যাক টু আনাদার নিউ এপিসোড সিবিডি ব্লগস। তো গাইস মই আছো বৰ্তমান আগমনী ষ্টেচনত। তোমালোকে আগমনী ষ্টেচনখন দেখিব এতিয়া কেনেকুৱা, আৰু তোমালোকক মই আগৰ এটা ভিডিঅ' দিছোঁ ষ্টেচনখন কেনেকুৱা আৰু কেনেকুৱা হৈছে ডেভেলপ কৰিছে। সেইখন মই আৰু 2-3 বছৰ পিছতো ডেভেলপৰ ভিডিঅ'খন মই আহিব এইটো চেনেলত। তো গাইস এতিয়া আগমনী ষ্টেচনখন কেনেকুৱা তোমালোক দেখিব। এতিয়া মই আহিলোঁ, এতিয়া বৰ্তমান বাজি আছে 5টা। তো গাইস এতিয়া তোমালোকে ভিডিঅ'খন দেখিব। এতিয়া আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ফাৰ্ষ্ট তোমালোক দেখিব এতিয়া আগমনী ষ্টেচন এইবিলাক ট্ৰেইনবিলাক ৰাখিছে, কাৰণে এইবিলাক যিবিলাকে তোমালোকে কৈছোঁ যে বিজুলী তাঁৰবোৰ আহিছে, এইখন ট্ৰেইন যায় আৰু প্ৰতিদিন যায়, আৰু সেইখন আৰু তাৰ বগলে ষ্টেচনবিলাক যোৱাৰ পিছতে সেইবিলাক কাম কৰে। এই মোৰ পিছত আছে সেইবিলাক বহুত দূৰলৈকে। সেই তোমালোক দেখিবা এতিয়া আগমনী ষ্টেচনখন মোৰ সন্মুখতে আছে। তোমালোক গম পাইছে যে এইখনত আহিলোঁ, আৰু তোমালোকে এতিয়া দেখিব কেনেকুৱা। আৰু মই আগমনী ষ্টেচন এখন অভাৰব্ৰিজ আছে, সেইখনো মই তোমালোকক দেখাম অভাৰব্ৰিজখন কেনেকুৱা। এতিয়া তোমালোকে দেখিব। মই আগমনী ষ্টেচনতে আছোঁ। বৰ্তমান ঘড়ীত তোমালোকে গম পাইছে কয়টা বাজিছে। ইয়াত বৰ্তমান বাজি আছে 5:53। চ' গাইছ তোমালোক দেখিবা এইখন আগমনী ষ্টেচন হয়। এইবিলাকে বহাৰ ঠাইবিলাক দিছে ইয়াত। তাৰপিছত মই অভাৰব্ৰিজ লৈ যাম। চ' গাইছ তোমালোকে দেখিব অভাৰব্ৰিজখন কেনেকুৱা, আৰু ইয়াত কোৱাৰ্টাৰবিলাক বনাই আছে 2 দিন পিছতে। এতিয়া বৰ্তমান কোৱাৰ্টাৰবিলাক বনাই আছে। চ' ভিউৱাৰ্ছ এতিয়া মই যাই আছোঁ অভাৰব্ৰিজ লৈ। চ' গাইছ এতিয়া মই অভাৰব্ৰিজৰ ওপৰলৈ উঠিম, তাৰপিছতে কেনেকুৱা। চ' গাইছ ফাইনেলি অভাৰব্ৰিজৰ ওপৰত উঠি আছোঁ। তাৰপিছতে মই তোমালোকক দেখাওঁ ওপৰৰ ফালৰ পৰা কেনেকুৱা 360 ডিগ্ৰী কেমেৰাটো কেনেকুৱা হয় তোমালোক এতিয়া দেখিব। সেইটো বৰ্তমান ৰাতি 5টামান বাজি, তাৰ কাৰণে চ' গাইছ তোমালোকে এতিয়া 360 দেখিব। এতিয়া ৰাতি হোৱাৰ কাৰণে তোমালোকে আন্দাজ দেখিব পাইছা। সেইকাৰণে সেইটো নহয় যে তোমালোকক মই ৰাতিতে মই তোমাক ভিডিঅ' ভাল লাগে লাইটিং এনেকুৱা আছে, তোমালোকক এনেকুৱা শ্বেপবিলাক আছে, তাৰ কাৰণে ওপৰেদি লাইনৰ তাঁৰবিলাক হৈছে। তোমালোকে গম পাইছে যে এইবিলাকে হয় লোহা। তো গাইছ পাতলা লোহা কাৰণে তলেদি লাইটৰ তাঁৰবিলাক। ভিউৱাৰ্ছ এইবিলাক হয় টিকেট ষ্টেচনৰ টিকেট কাউণ্টাৰ। চ' গাইছ ষ্টেচনত প্ৰথমতে কোন ফালেদি আহিব লাগে। চ' গাইছ মই এতিয়া ষ্টেচনৰ পৰা নামি আছোঁ। তোমালোকে নামাটো মই দেখাই আছোঁ। এইফালেদি তোমালোকে আহিব খোজকাঢ়ি। এইবিলাক লাইনটো হৈছে মেইন হাইটৰ পৰা সেইবিলাক আহিছে। চ' গাইছ তোমালোকে তোমালোকৰ আবার আগমনী ষ্টেচন কেনেকুৱা লাগিল গোটাইলৈকে চেলৈ চোৱাৰ কাৰণে ধন্যবাদ থাকিল। আৰু এতিয়া আৰু নেক্সট লেভেল ব্লগ লৈ আহিম। চ' গাইছ তোমালোকে এইখন ব্লগ মোৰ ছাবস্ক্ৰাইব কৰি বন্ধুলৈ শ্বেয়াৰ কৰিবা। এতিয়া ব্লগখন মই সমাপ্ত কৰিম। চেলৈকে চোৱাৰ কাৰণে ধন্যবাদ। তোমালোকে আগমনী ষ্টেচন কেনেকৈ লাগে কমেণ্ট কৰি জানিবা। এতিয়া ব্লগখন মই সমাপ্ত কৰিম। জয় এখন।